নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ বঙাইগাঁও জ্যোতিষী ফালৰ পৰা কিছুমান গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি মুকলি কৰি দিলে। কি ভেকেঞ্চি আৰু লগতে কেনেদৰে আবেদন কৰিব এই সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ ডেইলি জবৰ আপডেটসমূহ পাই থবৰ বাবে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে বঙাইগাঁও জ্যোতিষী ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে, নটিফিকেশ্যনখন আউট কৰিছে। পিয়ন আৰু অফিচ এছিষ্টেণ্টৰ এনেদৰে ভেকেঞ্চি কিছুমান আছে। বঙাইগাঁও জ্যোতিষী ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। ইয়াত আপোনালোকে দেখিব যে নেম অফ অৰ্গেনাইজেশ্যন ডিষ্ট্ৰিক্ট এণ্ড চিষ্টনটছ বঙাইগাঁও। লাষ্ট ডেট দিয়া আছে 10/6/2024 জুন মাহৰ 10 তাৰিখলৈকে আবেদনসমূহ কৰিব পাৰিব। টোটেল ভেকেঞ্চি আছে 2টা। নেম অফ দ্য পোষ্ট আছে অফলাইন এছিষ্টেণ্ট, অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ ভেকেঞ্চি। মোড অফ এপ্লিকেশ্যন অফলাইন কৰিব। কেটেগৰী আছে আছাম গভৰ্ণমেণ্ট জব হয়। জব লোকেশ্যন আছাম বঙাইগাঁৱত পাব। অফিচিয়েল ৱেবছাইট আছে বঙাইগাঁও.ডিকো.gov. বঙাইগাঁও জ্যোতিষী ফালৰ পৰা ভেকেঞ্চিখিনি আছে। পোষ্ট আছে অফিচ এছিষ্টেণ্ট, এটা পোষ্ট আছে 15,000 কৈ দৰমহা দিয়া আছে। মোড অফ ৰিক্ৰুটমেণ্ট ৰিটেন টেষ্ট কম্পিউটাৰ স্কিল হ'ব। পিয়নৰ কাৰণে মাত্ৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ পাছ কৰিলে আপোনালোকে চাকৰিসমূহ পাই যাব। এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকৰ যিসমূহ SC কেণ্ডিডেট তেওঁলোকে 5 বছৰকৈ ৰিজাৰ্ভেশ্যন পাব, ৰিলেক্সেশ্যন পাব। এনেও 18 পৰা 40 বছৰ হয় জেনেৰেল কেণ্ডিডেটৰ কাৰণে, আৰু OBC কাৰণে 3 বছৰ, 43 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত অফিচ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন বিচাৰিছে, বাকী আপোনাৰ পিয়নৰ কাৰণে 8 পাছ কৰিলে হ'ল। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এটা অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি, ফাৰ্ষ্ট ফ্ল'ৰ, ডিষ্ট্ৰিক্ট জুডিচিয়েল কোৰ্ট বিল্ডিং, দেউৰীপাৰা, বঙাইগাঁও। এই এড্ৰেছটোত আপোনালোকে নিজৰ অফলাইন ফৰ্ম বা আছাম ষ্টেণ্ডাৰ্ড ফৰ্মখন ভালদৰে ফিল আপ কৰি এনভেলপত এই এড্ৰেছটো লিখি আপোনালোকে পঠাই দিলে আবেদনসমূহ হৈ যাব। লগত আপোনালোকে এইকেইটা ডকুমেণ্টছ জেৰক্স কৰি গাঁঠি দিব লাগিব, নিজে চাইন কৰি দিব লাগিব। এজ প্ৰুফৰ কাৰণে দিব পাৰে, প্ৰুফ অফ এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এমপ্লয়মেণ্ট, ৰিচেণ্ট পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ, ফটো আৰু ৰেজিষ্ট্ৰেশ্যন দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আজি ভিডিঅ' যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ ভিডিঅ'ত লগ